অসমীয়া অনা অসমীয়া অসমত অসমীয়াৰ দপদপনি চলিবনে অনা অসমীয়াৰ দপদপনি চলিব? আমি এই বিষয়টো এইবাবেই উত্থাপন কৰা নাই। আমি বিষয়টোত ক'বলৈ গৈছোঁ যে যিটো সময়ত মধ্য গুৱাহাটী সমষ্টিটোক লৈ বিজেপিক অসমৰ প্ৰতিটো প্ৰান্ততেই সমালোচনা কৰা হৈছে। যিগৰাকী ব্যক্তিক টিকট প্ৰদান কৰিছে বিজয় গুপ্তা, সেই বিজয় গুপ্তাই কেতিয়াৰ পৰা বিজেপি কৰিছিল সেয়া বিজেপিৰ পুৰণি কৰ্মীসকলে জানে। বিজেপিক ধৰি ৰখাৰ ক্ষেত্ৰত সেই বিজয় গুপ্তাই কেতিয়াৰ পৰা বিজেপিৰ সেৱা আগবঢ়াইছিল, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ হৈ কেনেদৰে বিজয় গুপ্তাই তেতিয়াৰ পৰাই কাম কৰিছিল, বছৰ বছৰ ধৰি কেনেদৰে কাম কৰিছিল, যিটো সময়ত অসমত বিজেপিৰ কোনো স্থিতিয়েই নাছিল, তেতিয়াৰ পৰা বিজয় গুপ্তাৰ দৰে ব্যক্তিসকলে বিজেপিৰ বাবে কাম কৰি গৈছিল। ঠিকেই আছে, বিজয় গুপ্তা অসমীয়া নহয়, বিজয় গুপ্তাই অসমীয়া ভালদৰে ক'ব নাজানে, কিন্তু সেইগৰাকী ব্যক্তিক মধ্য গুৱাহাটীত টিকট দিয়াটো বিজেপিয়ে ভুল কৰিছে নেকি? এগৰাকী পুৰণি কাৰ্যকৰ্তাক টিকট দিয়াটো ভুল কৰিছে নেকি? সেয়া হৈছে বিজেপিৰ দৃষ্টিভংগীৰে। এতিয়া আহিছোঁ এগৰাকী অসমীয়া হিচাপে দৃষ্টিভংগীৰে। যিটো সময়ত অসমীয়া হিচাপে অসমত অসমীয়াৰ দপদপনি থাকিব লাগে বুলি প্ৰতিটো প্ৰেক্ষাপটত কোৱা হয়, তেনেকুৱা এটা প্ৰেক্ষাপটত আমিও হয়তো ভাল পালোহেঁতেন তাত এগৰাকী অসমীয়া, তাত এগৰাকী অসমৰ খাটি খোৱা, তাত এগৰাকী অসমৰ খিলঞ্জীয়া ব্যক্তিক টিকট দিয়াটো। কিন্তু এই সকলোবোৰৰ মাজত যেতিয়া অসমৰ ব্যক্তিক, যেতিয়া অসমীয়া ব্যক্তিক, যেতিয়া উত্তৰ পূৰ্বাঞ্চলৰ কোনো ব্যক্তিক বহিৰাজ্যত, আন কোনো ৰাজ্যত এক প্ৰকাৰ নিৰ্যাতন কৰা হয়, তেতিয়া আমি ভাবিবলৈ বাধ্য হওঁ যে অসমত অসমীয়াৰহে দাদাগিৰি চলিব। আমি যদি ক'ৰবালৈ ওলাই যাওঁ, কোনোবাই যদি অসমীয়া ব্যক্তি নহৈ যদি আমাক কোনোবাই দম দিয়ে, কোনোবা যদি আধ্যবন্ত ব্যক্তি হৈ, কোনোবা যদি অসমীয়া নহয় আন সম্প্ৰদায়ৰ বিহাৰী বা আন কোনো লোকে, বিহাৰী বা মাৰোৱাৰী কোনোবা লোকে যদি দম দিয়ে, ভাবুকি দিয়ে, ধমক দিয়ে, তেনেহ'লে অসমীয়াৰ গাত লাগিব। আৰু তেতিয়াই সেই অসমীয়াগিৰি দেখুৱাবলৈ সকলো বাধ্য হৈ পৰে, আৰু তেতিয়াই অসমত অসমৰ জাতীয় সংগঠনবিলাকে মাত মাতিবলৈ বাধ্য হৈ পৰে। অসমত এনেকুৱা বহু ঘটনা সংঘটিত হৈছে যে অসমীয়াক অনা অসমীয়াই অপমান কৰাৰ পিছত ক্ষমা খুজিবলগীয়া ঘটনা অসমত সংঘটিত হৈছে। এই সকলোবোৰৰ মাজতে যিটো সময়ত এটা দাবী উত্থাপন কৰি থকা হৈছে যে এগৰাকী অসমীয়া ব্যক্তিক বিচাৰি নাপালে নেকি সেই সমষ্টিটোত, এগৰাকী অনা অসমীয়া ব্যক্তিৰ বিৰুদ্ধে এগৰাকী অসমীয়া ব্যক্তিয়ে যুঁজ দিব লাগে, এগৰাকী অসমীয়া লোকে যুঁজ দিব লাগে, সেই সমষ্টিটোৰ কথা কৈ থকা হৈছে। গতিকে সেই মধ্য গুৱাহাটীৰ ৰাইজে বিচাৰ বিবেচনা কৰিব। এতিয়া বিষয়টো হৈছে এইটো যে খুব সংখ্যক সচেতন লোকে, যি সংখ্যক সচেতন লোক আছে, সেই সচেতন লোকসকলে কাক ভোট দিব? তেওঁলোকৰ দৃষ্টিভংগীৰে কাক ভোট দিয়াটো বিচাৰে তেওঁলোকে? ভাৰতীয় জনতা পাৰ্টি নে অসম জাতীয় পৰিষদ নে আম আদমী পাৰ্টি, কাক ভোট দিবলৈ যাব? সেই বিষয়টো চৰ্চাৰ এটা কাৰণ হৈ পৰিছে। আৰু গুৰুত্বপূৰ্ণ বিষয় এইটোৱেই যে যদি সেই ব্যক্তিগৰাকী নিৰ্বাচিত হয়, বিজয় গুপ্তা যদি নিৰ্বাচিত হয়, ভাৰতীয় জনতা পাৰ্টিৰ যিহেতু মধ্য গুৱাহাটীত এটা সবল স্থিতি ইতিমধ্যে আছে, যদি নিৰ্বাচিত হয়, তেনেহ'লে অসমীয়াই লাজ পোৱাৰ কিবা কথা থাকিব পাৰে নেকি? এই সন্দৰ্ভত আপুনি আপোনাৰ মন্তব্য জনাব পাৰিব। আপোনাৰ মন্তব্য আমি গুৰুত্ব সহকাৰে চাম আৰু সেই মন্তব্যখিনি আমি পৰৱৰ্তী সময়ত ভিডিঅ' আকাৰে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম। আমি এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে কোনোবাই যদি ৰঙা চকু দেখুৱাই কাৰোবাৰ কিবা বাতৰিৰ ক্ষেত্ৰত বাধা দিবলৈ আহে, তেনেহ'লে তেনেকুৱা দম আমাৰ সন্মুখত আমি দিবলৈ আহিলে আমি ভয় কৰা বিধৰ আমি প্ৰতিষ্ঠান নহয়। আমি সেই কথাখিনি উল্লেখ কৰিব বিচাৰিছোঁ যে বৰ্তমান সময়ত যিটো সময়ত ভয় ভাবুকিৰে সংবাদ মাধ্যম নিয়ন্ত্ৰণ কৰিবলৈ একাংশই চেষ্টা কৰে, তেনেকুৱা ভয় ভাবুকি আমাৰ সন্মুখত দিয়াটো আমি নিবিচাৰোঁ, আৰু যদিও দিয়ে তেতিয়াও আমি তেনেকুৱা ভয় ভাবুকিলৈ কেৰেপ নকৰোঁ। আমি এনেদৰেই আৰম্ভ কৰিছোঁ এই প্ৰতিষ্ঠান, আৰু সেইবাবে আমি সকলোকে কৈছোঁ যে আমাৰ পেজটো যদি পাৰে ফ'ল' কৰিব। আমি প্ৰতিটো মুহূৰ্ততে অসমৰ ৰাইজৰ স্বাৰ্থত প্ৰতিটো বাতৰি দিবলৈ চেষ্টা কৰিম।